হেল্ল' এভৰিৱান, ই কুইকত চায়েন্সৰ এই প্লেটফৰ্মলৈ মই প্ৰাঞ্জল ছাৰে আপোনালোকক সকলোকে স্বাগতম জনাইছো। বায়'লজি পৰীক্ষা সমাগত আপোনালোক সকলোৱে গম পায়। গতিকে এই পৰীক্ষাত আজি আপোনালোকক মই এনেকুৱা মানে কেইটামান কথা ক'ব খুজিছো যে যিকেইটা কথা নৰ্মেলি কি হয় চাওক, আপোনালোকে মই আশা কৰিছো সকলোৰে ভালকে মানে পঢ়া পাতি হৈছে, ৰিভিজন হৈছে, পৰীক্ষা দিবলৈ আপোনালোক সকলো সাজু। যিসকল ষ্টুডেণ্টে ভালকে পঢ়িছে তেওঁলোক মানে সাজু, আৰু যিসকলে মানে হয়তো অকণমান লাষ্ট মমেণ্টত মানে প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকো নিশ্চয় সাজু হৈ আছে, তেওঁলোকো সাজু হৈ যাব এটা সময়লৈ। কিন্তু গোটেইখিনি পঢ়ি পেলাই যেতিয়া আপোনালোকে এক্সাম দিব যাব, এক্সাম কিমানখিনি মুখস্থ কৰিলে গোটেই বছৰটো সেইখিনি ইম্পৰ্টেণ্ট নহয়, পৰীক্ষাত কিমানখিনি লিখি আহিলে সেইখিনি ইম্পৰ্টেণ্ট। তাৰে কাৰণে আমি এই বটানী বা জুলজি বা বিশেষকৈ মানে বায়'লজি পৰীক্ষাত আমি এটা বস্তু যথেষ্ট গুৰুত্ব দিব লগা হয় যে আমাৰ যিখন কুৱেশ্যন পেপাৰ চাওক, ইয়াত মই 2024খন দেখাইছো, ইয়াত 2000 কি থাকিব, বেলেগ একো চেঞ্জ নাথাকে। ইয়াত 2024ৰ জেগাত অনলি 2025 থাকিব। বাকীখিনি কি হ'ব যে বটানীৰ আমাৰ 35 মাৰ্কছ থাকিব আৰু জুলজিৰ আমাৰ কি থাকিব 35 মাৰ্কছ থাকিব আমাৰ। কিন্তু কথাটো হ'ল কি যে আপোনালোকে বায়'লজি পেপাৰখনত এখন কুৱেশ্যন পেপাৰতে দুখন পেপাৰ দেখিবলৈ পাব, য'ত আপোনালোকে কি পাব চাওক যে ইয়াত এইখিনি হৈছে আপোনাৰ কি বটানী পাৰ্ট, এইখিনি হৈছে কি আপোনাৰ জুলজি পাৰ্ট। গতিকে বহুতে কি কৰে, আপোনাৰ ষ্টুডেণ্টে কি কৰে আপোনাৰ যে ধৰক মানে আপোনালোকৰ ষ্টাৰ্টিঙত থাকিব বটানী, তাৰপিছত নেক্সট আছে আপোনালোকৰ কি জুলজি। যে আপোনালোকে কি কৰিলে ইয়াত বটানী বুলি লিখা আৰম্ভ মানে লিখি পেলাই মানে চল্ভ কৰা আৰম্ভ কৰিলে, কুৱেশ্যন নম্বৰ 1, কুৱেশ্যন নম্বৰ 2, কুৱেশ্যন নম্বৰ 3 লিখি গ'ল। হৈ পেলাই আপোনালোকে কি হ'ল যে ধৰক ইয়াৰ মানে 4 আৰু 5 টো চাপ'জ মানে নাজানে, 4 আৰু 5 টো চাপ'জ নাজানে, ইয়াৰ যি মানে 4, 5 নম্বৰ কুৱেশ্যনটো চাই অকণো নেৰাকে আপোনালোকে কি কৰিলে জুলজি ষ্টাৰ্ট কৰি দিলে, জুলজি ষ্টাৰ্ট কৰি দিলে। এতিয়া আপোনালোকে যেতিয়া এক্সামত একদম এট মমেণ্টত আহিব, দৌৰা-দৌৰি লাগিছে, বেছি সময় নাই, 15 মিনিট 20 মিনিট সময় আছে, এতিয়া কি কৰিব আপোনালোকে জুলজিৰ কুৱেশ্যনটো যদি বটানীত লিখি থৈ আহে, বটানীৰ 2 মাৰ্কছত যদি আপোনাৰ জুলজিত লিখি থৈ আহে, তেতিয়া কি হ'ব আপোনালোকৰ সেইটো মাৰ্ক নাপাব আপোনালোকৰ। সমস্যাটো কি হয় যে চাওক, ইয়াত আপোনাৰ বটানীত কি হ'ব কুৱেশ্যন নম্বৰ 1ৰ পৰা ষ্টাৰ্ট হ'ব, 1, 2, 3 এনেকে থাকিব, আৰু জুলজিটো কি হ'ব আপোনাৰ কুৱেশ্যন নম্বৰ 1ৰ পৰা ষ্টাৰ্ট হ'ব। এতিয়া জুলজিৰ 1 টো যদি আপুনি বটানীত লিখি থৈ আহে, বটানীৰ 1 টো যদি জুলজিত লিখি থৈ আহে, কাৰণ বেলেগ বেলেগ টিচাৰে নৰ্মেলি আমি চেক কৰা দেখা পাওঁ, কেতিয়াবা কেতিয়াবা বেলেগ বেলেগ টিচাৰে চেক কৰে, হয়তো জুলজিখিনি বেলেগ টিচাৰে চেক কৰে, বটানীখিনি বেলেগ টিচাৰে চেক কৰে। গতিকে তেতিয়া কি হ'ব আপোনাৰ সেইটো কুৱেশ্যন কাটি দিব বা তেওঁ মাৰ্ক নিদিব। গতিকে এই বস্তুটো সাৱধান যে আপোনাৰ যদি কি হয় সেইটো বস্তু মনত ৰাখিব যে আপুনি যেতিয়া চল্ভ কৰিব ন, যে আপুনি জুলজি লিখি আছে, আপোনাৰ মই আপোনালোকক কৈ দিছো, চাপ'জ আপুনি ফাৰ্ষ্ট বটানী লিখিলে, বটানী বুলি এনেকে হেডিংটো দি দিব, এটা হেডিং ধুনীয়াকে দি দিব, দি 1 লিখিলে, 2 লিখিলে, 3 লিখিলে, আপুনি লিখি গ'ল, যি পাৰে আপুনি লিখি গ'ল। চাপ'জ মই মানে আপোনাক ক'লো যে আপুনি ধৰক 14 আৰু 15 নম্বৰ কুৱেশ্যন নাজানে, তেতিয়া আপুনি কি কৰিব, এই 14, 15 নম্বৰ কুৱেশ্যনটোৰ কাৰণে আপুনি যিখিনি ভাবে যে এইখিনি কুৱেশ্যন, এই কুৱেশ্যন আপোনাৰ 4 মাৰ্কছ আছে বা মানে আৰু নেক্সট কুৱেশ্যন 2 মাৰ্কছ আছে, গতিকে মোক 6 মাৰ্কছ লিখাৰ কাৰণে কিমান লাগিব, 1.5 পেজ লাগিব। তাৰে কাৰণে আপুনি কি কৰক, 1.5 পেজটো আপুনি এৰি দিয়ক, আপুনি প্লেন এৰি দিয়ক। নেক্সট এই 1.5 পেজটো এৰি আপুনি জুলজিটো ষ্টাৰ্ট কৰক আপুনি। তেতিয়া চাপ'জ মই ধৰি ললো যে সেইখিনি শেষত নোৱাৰিলে, যে কি হ'ল যে এই 6 মাৰ্কছ আপুনি লিখিব নোৱাৰিলে, তেতিয়া আপুনি কি কৰিব, সেই কুৱেশ্যন পেপাৰ মানে যিখন আপোনাৰ এনচাৰ কপি আছে তাত আপুনি হয়তো ডাঙৰ ডাঙৰকে পিটিঅ ডাঙৰ ডাঙৰকে এনেকে লিখি থৈ আহক, বা এনেকে কেৰচিন দিব পাৰে, যাতে কি হয় যে সেই ব্লেংক পেজ দুটা মানে টিচাৰে দেখি যাতে গম পায় পিছপিনে কিবা এটা আছে, একো নিলিখিলে হয়তো টিচাৰে ভাবিব পাৰে পিছপিনে একো নাই। গতিকে এই বস্তুটো মানে সাৱধানতা অৱলম্বন কৰিব। বায়'লজিত এইটো বস্তু বহু ষ্টুডেণ্টে ভুল কৰে, কি কৰে যে জুলজিৰ 1 মাৰ্কছৰ কুৱেশ্যনটো শেষত দৌৰা-দৌৰি কৰি বটানীত লিখি থৈ আহে, বটানীটো জুলজিত লিখি থৈ আহে, আৰু আল্টিমেটলি কি হয় এটা বহুত ইমান ধুনীয়াকে কষ্ট কৰি গোটেই বছৰটো পঢ়ি পেলাই এটা ভাল মাৰ্কছ পাবলৈ সক্ষম নহয়। গতিকে এইটো মনত ৰাখিব একদম যে জুলজিখিনি জুলজিত লিখিব লাগিব, বটানীখিনি বটানীত লিখিব লাগিব। গতিকে এইখিনি আপোনালোকক ক'লো। গতিকে এনেকুৱা ধৰণৰ বহু সৰু সৰু ট্ৰিক্স পাবলৈ আৰু বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক, আৰু আমাক উৎসাহিত কৰক। আপোনালোকক অলৰেডি বহুখিনি ভিডিঅ' আমি দিছো য'ৰ পৰা কুৱেশ্যন আহিব, যোনে এতিয়াও সেই ভিডিঅ' মোৰ চোৱা নাই, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, য'ৰ পৰা কুৱেশ্যন পাব একদম 100% ফিক্স, সেইসমূহ কুৱেশ্যন চাওক, আৰু সেইসমূহ কুৱেশ্যন চাই পেলাই আপোনালোকে ভাল মাৰ্কছ স্ক'ৰ কৰক, আৰু আপোনালোকৰ ভৱিষ্যতটো ধুনীয়া হওক, তাৰে আমি কামনা কৰিছো। থেংক ইউ, ধন্যবাদ।